পবিত্ৰ অনুষ্ঠানত প্ৰথমে মই ভকত বৈষ্ণৱ সকললৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আমাৰ শইকীয়াদেউৰ পিতৃ মাতৃ বোৱাৰী নাতি নাতিনী বংশ পৰিয়াল প্ৰতিগৰাকীলৈকে গভীৰ সমবেদনা জ্ঞাপন কৰিছো। বৌলন শইকীয়াদেউৰ আজিৰ এই আদ্য শ্ৰাদ্ধ উপলক্ষে ইয়াত উপস্থিত হোৱা ভকত বৈষ্ণৱসকল, মাননীয় শিক্ষাগুৰু পুলিন দিহিঙীয়া ছাৰকে প্ৰমুখ কৰি শিক্ষাগুৰুসকল, সাংবাদিক বন্ধুসকল আৰু এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ, মই প্ৰথমে আপোনালোক সকলোলৈকে প্ৰণিপাত জনাই আজিৰ এই আদ্য শ্ৰাদ্ধ উপলক্ষে অনুষ্ঠিত কৰা বৌলন শইকীয়াদেউৰ স্মৃতি চাৰণ অনুষ্ঠানত দুআষাৰ কথা ক'বলৈ কোৱাৰ কাৰণে মই আগবাঢ়িছো। প্ৰতি মুহূৰ্ততে আচলতে এটা কথা, মই বিভিন্ন স্থানত বৌলন শইকীয়াৰ সম্পৰ্কে এটা কথা কৈ আহিছিলো যে বৌলন শইকীয়াৰ গদ্যশৈলী, বৌলন শইকীয়াৰ লেখাৰ যিটো দক্ষতা, বৌলন শইকীয়াৰ অধ্যয়নপুষ্ট পিপাসুটিটো মন আৰু তথ্য আহৰণ কৰাৰ ক্ষেত্ৰত বৌলন শইকীয়া আচলতে অদ্বিতীয় বুলি ক'লেও ভুল কোৱা নহয়। এই কথাখিনি মই বিভিন্ন সময়ত কওঁ। আৰু বৌলন শইকীয়াদেৱৰ যিটো আচলতে সত্তা আছিল, মোৰ এগৰাকী ভাতৃ বৌলন শইকীয়াৰ যিটো সত্তা, সেই সত্তাটো আচলতে জাতিৰ প্ৰেমৰ সমাজখনৰ উত্তৰণৰ কাৰণে বৌলন শইকীয়াদেৱে অহৰহ চিন্তা কৰিছিল। আৰু এটা কথা মন কৰিব লাগিব যে বৌলন শইকীয়াদেৱে মৃত্যুৰ পিছত, বৌলন শইকীয়া মৃত্যু হোৱাৰ পিছত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজে বিভিন্ন স্থানত, এইফালে অসমৰ বিভিন্ন স্থানত, আমাৰ স্থানীয়ভাৱে নামৰূপ, দুলীয়াজান, নাহৰকটীয়া, অন্যান্য ঠাইকে ধৰি বিভিন্ন অঞ্চলত বৌলন শইকীয়াৰ স্মৃতি চাৰণ অনুষ্ঠান উদযাপন কৰা হৈছে। আৰু মানুহ আহিছে, গুণমুগ্ধ মানুহবিলাক আহিছে যে বৌলন শইকীয়াদেউৰ সত্তাটোক শ্ৰদ্ধা জনাবৰ কাৰণে, তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ বাবে মানুহ আহিছে। আৰু সেইটোৱে প্ৰমাণ কৰে যে বৌলন শইকীয়াৰ এটা ভিতৰি থকা গভীৰতা কিমান আছিল, সেই কথাখিনি প্ৰমাণ কৰে। আৰু আপোনালোকে প্ৰচাৰ মাধ্যম বা ফেচবুক মিডিয়া অন্যান্য স্থানবিলাকতো দেখা পাইছে যে বিভিন্ন স্থানৰ, অসমৰ বিভিন্ন স্থানৰ, আন নালাগে বাহিৰৰ আমেৰিকাত বসবাস কৰি থকা অসমৰ সুযোগ্য ব্যক্তিসকলেও বৌলন শইকীয়াদেৱৰ মৃত্যুত তেওঁলোকে শোক প্ৰকাশ কৰিছে। আৰু এজন প্ৰতিভাৱান যুৱকক অকালতে আমি হেৰুৱালো বুলি দুখ প্ৰকাশ কৰিছে। আৰু আমিও ভাবো যে বৌলন শইকীয়াৰ লগত মোৰ আচলতে যিটো আত্মিকতা আছিল, সেই আত্মিকতা এদিন দুদিনৰ ঘটনা পৰিঘটনাই আপোনালোকে চালে নিশ্চয় বুজি নাপাব। এই কথা নিশ্চয় জানে, আমাৰ যাদৱ শইকীয়াদেৱে জানে। যিদিনাখন বৌলন শইকীয়াদেউ ঢুকাইছে ৰাতি, মোৰলৈ পোট কৰো ফোনটো, প্ৰথম ফোন মোলৈ আহিছে যাদৱ শইকীয়াদেউৰ পৰা। কিন্তু এটা কথা মন কৰিব লাগিব যে আমি গোটেইখিনি মানুহে ইয়াত তেতিয়া আমি খবৰ পেপাৰখন আমি প্ৰকাশ কৰিছিলো বৌলন শইকীয়াৰ লগত। বৌলন শইকীয়াই মূল উদ্যোগ লৈছিলে, আমাৰ দীপ্তি আছে বহি, বৌলন শইকীয়াই মূল উদ্যোগ লৈছিলে আৰু খবৰ পেপাৰখন আমি প্ৰকাশ কৰিছিলো প্ৰথম। মই আৰম্ভণি সময়ৰ পৰাই খবৰ পেপাৰখনৰ মই অবৈতনিক মুখ্য উপদেষ্টা আছিলো আৰু বহু দিন ধৰি আমি কাম কৰিছো। তাৰ পূৰ্বেও বিভিন্ন কাকত আলোচনী প্ৰকাশ কৰাৰ কাৰণে বৌলন শইকীয়াৰ লগত আমি কাম কৰিছো। আনহেনে লাগে বৌলন শইকীয়াৰ লগত আত্মিকভাৱে আমি দুইটাই গাড়ীখনতে উঠি, তেতিয়া যাদৱ শইকীয়াও আমাক সংগ দিব পৰা নাছিল, দুইটাই গাড়ীখনত উঠি বৌলন শইকীয়া ডেইলি বজাৰত এখন হোটেল এখন আছে, আৰু সেই ডেইলি বজাৰখনত হোটেলখনত বৌলন শইকীয়া চাহ খাই খুব ভাল পায়, তাত বনোৱা চিঙৰা জেলপি খাই খুব ভাল পায়। সেই হোটেলখনলৈ মই আগতে কেতিয়াও নাযাওঁ, কিন্তু বৌলন শইকীয়াই কৈছিলে যে জ্যোতিদা তাতে এখন বৰ ধুনীয়াকে চাহ বনাই বলক।
মাজে মাজে বুলন শইকীয়াই মই মোৰ গাড়ীখনত উঠি আমি দুইটা তাত চাহ খাবলৈ যাওঁ। চাহ খাবলৈ যোৱাৰ এইটো সময়তে সমগ্ৰ নাহৰকটীয়া অঞ্চলত বিভিন্ন ক্ষেত্ৰত সমাজখনৰ বিৰুদ্ধেই হওক বা অনুষ্ঠান প্ৰতিষ্ঠানৰ বিৰুদ্ধেই হওক বা আমাৰ জাতি সত্তাৰ বিভিন্ন প্ৰগতিৰ দিশতে হওক বা আমি উঠি অহা চামে কেনেকৈ আমাৰ লুকাই থকা অপকাৰ কৰা কথাবিলাকক পোহৰলৈ অনাৰ ক্ষেত্ৰতে হওক এনেকুৱা বিভিন্ন দিশৰ কথা আমি আলোচনা কৰিছিলো। আৰু এনে আলোচনাবিলাকৰ মাজত এটা কথা আমি লক্ষ্য কৰিছিলো যে বুলন শইকীয়াৰ এটা দৃঢ়তা এটা আছিল আৰু সেই দৃঢ়তাই বুলন শইকীয়াই বহুদিন ধৰি বহু সময় ধৰি মৃত্যু সময়লৈকে সেই দৃঢ়তাটো বুলন শইকীয়াই ৰক্ষা কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু সেইকাৰণে আচলতে দল মত ভাষা বৰ্ণ নিৰ্বিশেষে বুলন শইকীয়াৰ পৰলোক গমনৰ লগে লগে তেওঁক নশ্বদেহত অকণমান খৰি এডাল দি তেওঁক নশ্বদেহলৈ আগবঢ়াই দিয়াৰ কাৰণে মানুহ আহিছে, মানুহে চকুৰ টুকিছে বা বিভিন্ন সময়ত মানুহে মনত পেলাইছে। এই কথাবিলাকে সমাজ জীৱনত থকা এজন মানুহৰ গুৰুত্বক কেনেদৰে ভৱিষ্যতৰ দিনৰ কাৰণে এটা সোঁৱৰণত ৰাখিব পাৰি তাৰ কথাও নিশ্চয় আপোনালোকে আলোচনা কৰিছে। যে বুলন শইকীয়া দেৱৰ নামত এটা স্মাৰক বক্তৃতাৰ কথা ইতিমধ্যে যাদৱ শইকীয়া ডাঙৰীয়াই কৈছে। বুলন শইকীয়াৰ নামত এখন মূল্যৱান স্মৃতি গ্ৰন্থ, মই কিন্তু একেষাৰেই স্মৃতি গ্ৰন্থ মই নাকচ কৰিছো, একেষাৰেই স্মৃতি গ্ৰন্থ নাকচ কৰিছো। বুলন শইকীয়াৰ নামত এখন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰক। গ্ৰন্থ স্মৃতি গ্ৰন্থ মানে এনেকে বনাই দিয়া স্মৃতি গ্ৰন্থখন নহয়। মই যাদৱ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছো সেইখন গ্ৰন্থলৈ ৰূপান্তৰ কৰক। আৰু বুলন শইকীয়া ডাঙৰীয়াই যিমান কেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখিলে, এতিয়া শেহতীয়াকৈ যিখন গ্ৰন্থ বুলন শইকীয়াই লিখিলে, যিখন গ্ৰন্থ পৰিকল্পনাত আছিল বুলন শইকীয়া আৰম্ভ কৰিছিল, এই গ্ৰন্থখনত থকা ইনফৰমেশ্যন, এই গ্ৰন্থখনত যিখিনি ইনফৰমেশ্যন আছে আৰু সেই ইনফৰমেশ্যন থকা কথাখিনি ইয়াত থকা গোট খাই থকা সংবাদ মাধ্যমৰ মানুহ বা অন্যান্য আমি পাঠক সমাজে ইমান তথ্য আমি যে গোটাব নোৱাৰো, আমাৰ কাৰণে যে সম্ভৱ নহয়, এইটো কিন্তু সকলোৱে স্বীকাৰ কৰিছে ইতিমধ্যে। ইমান তথ্য বুলন শইকীয়াই ঘৰতে থাকিয়েই কেনেকৈ আহৰণ কৰিছিল, সেইখিনি গুৰুত্বপূৰ্ণ বিষয়। সেইকাৰণে তথ্য আহৰণৰ ক্ষেত্ৰত যিবিলাক দুৰ্গম অঞ্চলৰ তথ্য সকলোৱে গোটাব নোৱাৰে, যিবিলাক তথ্যৰ কাৰণে মানুহে হাহাকাৰ কৰি থাকে, সেই কথাখিনি। আৰু এটা কথা মন কৰিব যে বুলন শইকীয়াৰ গদ্য ইমান শক্তিশালী আছিলে যে আমি ইমানকৈ কিতাপ পত্ৰৰ লগত জড়িত হৈ থাকো, অথচ নিজে মই লিটাৰেচাৰ মানুহ, অথচ বুলন শইকীয়াই লেখা গদ্য ধৰণৰ গদ্য আমাৰ কলমত নোলায়, আমি লিখিব নোৱাৰো বুলন শইকীয়াৰ দৰে গদ্য। আৰু সেই কথা মই বহুততে কৈছো। আৰু বুলন শইকীয়াই ডাঙৰীয়াই আমাক আৰু ভালেকেইখন গ্ৰন্থ উপহাৰ দি থৈ যোৱাটো মই বিচাৰিছিলো। আৰু মই সেইকাৰণে বাৰে বাৰে বুলন শইকীয়া ডাঙৰীয়াক কৈছিলো বিভিন্ন লাগিব নলগা কামত বেছিকৈ লাগি নাথাকি আমাক কেইখনমান গ্ৰন্থ তুমি উপহাৰ দিয়া, ভাল ভাল গ্ৰন্থ কেইখনমান তুমি উপহাৰ দিয়া। এই কথা মই বুলন শইকীয়া ডাঙৰীয়াক বাৰে বাৰে কৈ আছিলো। কাৰণ বুলন শইকীয়াৰ হাতত, বুলন শইকীয়া মন মগজুত, বুলন শইকীয়াৰ তীক্ষ্ণ চেতনাৰ মাজত বুলন শইকীয়াই সেইখিনি অসমীয়া সমাজ ব্যৱস্থাক দি থৈ যাব পাৰিলেহেঁতেন। যিকেইখন গ্ৰন্থ বুলন শইকীয়াই দি থৈ গল, যিখিনি প্ৰবন্ধ বুলন শইকীয়াই দি থৈ গল, বাতৰি কাকততে হওক, আলোচনীতে হওক বা অন্যান্য গ্ৰন্থৰ জৰিয়তে হওক, বুলন শইকীয়াই যিকেইটা গীত দি থৈ গল, বুলন শইকীয়াৰ চিন্তা ভাৱনাই আমাৰ নাহৰকটীয়াখনক এক শক্তিশালী বুনিয়াদ নিৰ্মাণ কৰাৰ কাৰণে যিখিনি শক্তি দি থৈ গল, এইখিনি সমাজ জীৱনৰ কাৰণে অফুৰন্তভাৱে যদি জীয়াই ৰাখিব পাৰো, তেতিয়াহলে আমি নিশ্চয় ভৱিষ্যতে সন্মান জনোৱা হব। আৰু বিশেষ মই একো কথা নকওঁ, এনে মুহূৰ্তত, পবিত্ৰ মুহূৰ্তত মই আশা ৰাখো ভকত বৈষ্ণৱসকলে আজি তেখেতক আশীৰ্বাদ দিব।